মই আজি তোমালোকৰ লগত এটা নতুন টপিক আৰম্ভ কৰিম যেটো ইংলিছত কয় ইকুৱেলিটি আৰু অসমীয়াত কয় সমতা ৰাজনৈতিক বা ৰাজনীতি বিজ্ঞানৰ ষ্টুডেণ্ট হিচাপে আমি কিছুমান শব্দ খুব সঘনাই প্ৰয়োগ কৰোঁ যেনেকৈ সমতা অধিকাৰ গণতন্ত্ৰ স্বতন্ত্ৰতা এই শব্দবিলাক আমি খুব সঘনাই প্ৰয়োগ কৰোঁ আৰু তাৰ প্ৰকৃত অৰ্থটো আমি জানো বা নাজানো যেতিয়াই তেতিয়া আমি তাক ব্যৱহাৰ কৰোঁ এতিয়া আমি আজি ৰাজনীতি বিজ্ঞানত চাওঁ আমি সমতা বুলিলে কি বুজো জেনেৰেলি আমি যেতিয়া সমতা বুলি শব্দটো ব্যৱহাৰ কৰোঁ তেতিয়া আমাৰ মনলৈ এনেকুৱা এটা ভাৱ আহে যেন সমাজত সকলো সমান সমতা বুলি ক'লেতো সেইটো ভাৱেই মনলৈ আহিব নহয় জানো যে আমি সকলোবিলাক সমান আৰু আমিতো সকলোবিলাকেই সমান জন্মগতভাৱে আমি আমাৰ কোনো ধৰণৰ ডিফাৰেন্সেছ লৈ আমি অহা নাই পৃথিৱীলৈ ভগৱানে সকলোকে সমান ধৰণ বা একে ধৰণে পঠিয়াইছে কিন্তু পৃথিৱীত আহি পেলাই বিভিন্ন কাৰণত যিবিলাক কাৰণ আমি পিছত আমি বিশ্লেষণ কৰি চাম বা পিছত আমি আলোচনা কৰি চাম লাহে লাহে আমি কি দেখিবলৈ পাইছোঁ যে পিছত আহি পেলাই বস্তুবিলাক অলপ বেলেগ হৈ যায় গতিকে এই সমতাটো আমি কিহৰ কাৰণে বিচাৰিছিলোঁ আমি ভাৰতবৰ্ষৰ সমাজ ব্যৱস্থাটোকে চাওঁ আমি ফৰাচী সমাজ ব্যৱস্থাটোকে চাওঁ বা আমি আমেৰিকান সমাজ ব্যৱস্থাটোকে চাওঁ প্ৰত্যেক সমাজত কিন্তু এটা পৰ্যায়ত বিদ্ৰোহ কৰিবলগীয়া হৈছিলে এই বিদ্ৰোহটো কিয় কৰিবলগীয়া হৈছিলে যে সমাজত সকলো লোকৰ শ্ৰেণী সমান ধৰণেৰে যেনেকৈ সুযোগ সুবিধাসমূহ পাব লাগিছিল তেনেকৈ মানুহে পোৱা নাই আমি এতিয়া ভাৰতৰ সমাজখনৰ এটা উদাহৰণ দিওঁ যে আমাৰ ভাৰতবৰ্ষ কি আছিলে খুব ধনী চহকী দেশ আছিলে আমাৰ ধনে সোণে ভৰা আছিলে কিন্তু এটা সময়ত আমাৰ ৰাজনৈতিক মিলন নাছিলে বা বিভিন্ন যিবিলাক প্ৰিন্সলি ষ্টেটছ আছিলে বা যিবিলাক ৰজা মহাৰজা আছিলে তেওঁলোকৰ মাজত মিলা প্ৰীতিৰ অভাৱৰ কাৰণে এটা পলিটিকেল ফাট মেলিছে বুলি আমি ক'ব পাৰোঁ যাৰ সুবিধা লৈ পেলাই ব্ৰিটিছসকলে যেতিয়া ভাৰতবৰ্ষলৈ বেহা বেপাৰৰ নামত আহিছিল তেওঁলোকে পেনিট্ৰেট কৰিব পাৰিছিল মানে তেওঁলোকে সোমাই পৰিব পাৰিছিল আৰু লাহে লাহে ভাৰতীয় শাসনদৌৰ তেওঁলোকৰ হাতলৈ লৈ আহিলে সেইটো কৰাৰ ফলত কি হ'ল আমাক তেওঁলোকে বিভিন্ন ধৰণে শোষণ কৰিলে আমাৰ মাজত তেওঁলোকে ক্লাছ ছিষ্টেম এটা সৃষ্টি কৰি দিলে যে এছাম ধনী এছাম দুখীয়া ধনী দুখীয়াৰ সৃষ্টি হোৱাৰ লগে লগেতো অসমতা আহিয়ে পৰিলে অলৰেডি আমাৰ ভাৰতীয় সমাজ ব্যৱস্থাত বিভিন্ন ধৰণৰ বেমাৰে অলৰেডি দেখা দি আছিলে যেনেকৈ আমাৰ জাতি প্ৰথা আছিলে জাতি প্ৰথাটোৱে অলৰেডি মানুহক ভাগ কৰি পেলালে কিছুমান মানুহক উচ্চ স্থানত ৰাখিলে কিছুমান মানুহক নিম্ন স্থানত ৰাখিলে এতিয়া উচ্চ নিম্ন স্থানসমূহ কিন্তু ভগৱানে যেতিয়া মানুহক সৃষ্টি কৰিছিলে ভগৱানে সেই হিচাপত কিন্তু সৃষ্টি কৰা নাছিলে ভগৱানে মানুহক একেধৰণে সৃষ্টি কৰিছিলে আৰু এটা সময়ত মানুহে নিজৰ যিটো কৰ্ম কৰিছিলে যিটো কাম কৰিছিলে সেই কৰ্মৰ ফলত মানুহে কি কৰিছিলে এটা সমাজত বিভাজন কৰিছিলে কিন্তু কালক্ৰমত এই বিভাজনটো এনেকুৱা এটা পৰিৱেশত ৰূপান্তৰিত হ'ল যে মানুহক আমি উচ নিচ কৰি পেলালোঁ আৰু এই উচ নিচ কৰি পেলোৱাৰ লগে লগে স্বাভাৱিকভাৱে বা অট'মেটিকেলি কি হ'ল কিছুমান মানুহক আমি এটা এনেকুৱা ষ্টেটাছ বা পজিশ্যনত দিলোঁ যে তেওঁলোকে সমাজৰ সকলো ধৰণৰ সুবিধাবিলাক তেওঁলোকে উপভোগ কৰিব পাৰিলে আৰু আনবিলাক লোকে উপভোগ কৰিব নোৱাৰা হ'ল আল্টিমেটলি আমি কি কৰিলোঁ ব্ৰিটিছৰ আগেইনষ্টে আমি বিদ্ৰোহ কৰিবলগীয়া হ'ল যে ব্ৰিটিছৰ যিটো ঔপনিৱেশিকবাদ তেওঁলোকে প্ৰচাৰ কৰিছিলে বা যিটো কলনিয়েল ছিষ্টেম তেওঁলোকে প্ৰচাৰ কৰিছিলে সেইটোৱে সমাজত অসমতাৰহে সৃষ্টি কৰিলে গতিকে স্বাধীনতা আন্দোলন কৰি পেলাই আমি আমাৰ নতুন সংবিধান আমি ৰচনা কৰিলোঁ আৰু এই ৰচনা কৰা সংবিধানত আমি সমতাটো অন্তৰ্ভুক্ত কৰি তাত ল'লোঁ তাত সোমোৱাই ল'লোঁ অকল ভাৰতবৰ্ষৰ ক্ষেত্ৰতে নহয় আমি পৃথিৱীৰ অন্যান্য দেশৰ ফাললৈ চালেও আমি সেই একেটা বস্তুকে দেখিম আমি ফৰাচী বিপ্লৱৰ কথা কওঁ ফৰাচী বিপ্লৱনো কিয় হ'বলগীয়া হ'ল কাৰণ ফৰাচী সমাজখনত একেবাৰে অসমতা আছিলে তেওঁলোকৰ মূল ভাৱ বা মূল ভেটি কি আছিলে লিবাৰ্টি ইকুৱালিটি এণ্ড ফ্ৰেটাৰ্নিটি লিবাৰ্টি মানে কি সকলোকে স্বতন্ত্ৰতা দিয়া সমতা দিয়া আৰু সকলোকে ভাতৃত্বভাৱেৰে এনাজৰীৰে বান্ধি লোৱা তেওঁলোকৰ সমাজখনত কি আছিলে যিসকল এৰিষ্ট্ৰকেটছ আছিলে এৰিষ্ট্ৰকেচি যিটো ছ'চাইটি আছিলে ৰাজ প্ৰশাসন যিটো চলিছিলে সেই ৰাজ প্ৰশাসনে কি কৰিছিলে বাকীবিলাক মানুহক মানুহজনেই গণ্য কৰা নাছিলে ফৰাচী বিপ্লৱৰ এটা মূল কাৰণ হৈছিলে কি যে তাহাঁতৰ শ্ৰেণী বিভাজনটো খুব বেছি ষ্ট্ৰং আছিলে যিসকল এষ্ট্ৰকেট বা ধনীতন্ত্ৰী লোক আছিলে তেওঁলোকে ঘোঁৰা গাড়ী চলাইছিলে আৰু সেই সময়ত ধৰা আজিৰ নিচিনা ৰাস্তা পদূলিবিলাকো ইমান ভাল নাছিলে
তেওঁলোকে ঘোঁৰা চেকুৰাই দিছিলে আৰু ঘোঁৰাৰ আগত যদি কোনোবা সাধাৰণ মানুহ বা তেওঁলোকৰ ল'ৰা ছোৱালীও পৰিছিল তেওঁলোকে ঘোঁৰাৰ লেগাম নাটানিছিলে কিয়নো দূৰত গৈ থকা ঘোঁৰা এটাৰ যদি লেগাম টানিবলৈ হয় তেতিয়াহ'লে ঘোঁৰাটোৱে বা ঘোঁৰাকেইটাই কষ্ট পাব গতিকে মানুহক মহতিয়াই লৈ গুচি গৈছিলে এইদৰে এনেকুৱা ধৰণৰ অন্যায় বা বেবিচাৰ মানুহে কিমান দিন সহ্য কৰিব আল্টিমেটলি তেওঁলোকৰ মাজত বিপ্লৱ হ'ল আৰু এই বিপ্লৱৰ মূলধনী আছিলে কি লিবাৰ্টি ইকুৱেলিটি আৰু ফ্ৰেটাৰ্নিটি গতিকে আল্টিমেটলি ফৰাচী বিপ্লৱৰ ফলত কি হ'ল তেওঁলোকে ৰাজতন্ত্ৰক তেওঁলোকে গুচাই পেলালে বা আঁতৰাই পেলাব পাৰিলে আমেৰিকান ৱাৰ অফ ইণ্ডিপেণ্ডেঞ্চো সেই একেটা কথা যিবিলাক ব্ৰিটিছ কলনিজ আছিলে সেইবিলাকৰ তেওঁলোকে এই কলনিজবিলাকৰ ওপৰত যথেষ্ট তেওঁলোকে অত্যাচাৰ চলাইছিলে গতিকে মানুহে সেইটো সহ্য নকৰিলে আৰু আল্টিমেটলি তেওঁলোকে গণতন্ত্ৰ বিচাৰিলে আৰু গণতন্ত্ৰৰ মূল ভেটিয়েই হৈছে লিবাৰ্টি ইকুৱেলিটি তেওঁলোকে আজিৰ পৃথিৱীত যিমানবিলাক গণতান্ত্ৰিক দেশ আছে এই গণতান্ত্ৰিক দেশবিলাকে কি বিচাৰিছে যে সকলো মানুহ সমান হওক এখন দেশ উন্নতি কৰিবলৈ হ'লে আমি দেশৰ সকলো শ্ৰেণীৰ লোক ই ধনী হওক দুখীয়া হওক সি মহিলা হওক পুৰুষ হওক আমি কাৰো মাজতে কোনো ধৰণৰ বিভাজন আমি আনিব নালাগে সকলো মানুহকে আমি সমান বুলি ভাবিব লাগিব বা সমান বুলি ধৰি ল'ব লাগিব তেতিয়াহে এখন দেশৰ উন্নতি হ'ব গতিকে এছাম মানুহৰ উন্নতি হ'ব এছাম মানুহৰ উন্নতি নহ'ব তেতিয়া এখন দেশক আমি কেতিয়াও প্ৰগতিৰ পথত আগবাঢ়ি গৈছে বুলি আমি ক'ব নোৱাৰোঁ চ' মহিলা বা পুৰুষ উচ্চ জাতি হওক নিম্ন জাতি হওক উচ্চ শ্ৰেণীৰ হওক নিম্ন শ্ৰেণীৰ হওক সকলো লোকে দেশখনে দিয়া যিখিনি সা সুবিধা সকলোৰে মাজতে সমান ধৰণেৰে বিতৰণ হ'ব লাগিব যদি সমান ধৰণেৰে বিতৰণ নহয় তেতিয়াহ'লে এখন দেশৰ কেতিয়াও উন্নতি হ'ব নোৱাৰিব এই আগৰ সময়ৰ আমাৰ যিবিলাক পুৰণি ফিলচফাৰ্ছ আছিলে যেনেকৈ থমাছ হবছ লক ৰুছো এওঁলোকেও কি কৈছিলে যে সমতাটো হৈছে এটা ৰাজনৈতিক এটা আইডিয়লজি এটা দৰ্শন আৰু এই দৰ্শনটোৱে কি কৰিছে যে সমাজত সকলো মানুহকে তেওঁলোকেও কি ক'ব বিচাৰিছে যে সমাজত থকা সকলো মানুহকে আমি সমান ধৰণৰ সুযোগ সুবিধা আমি দিয়াটো অত্যন্ত প্ৰয়োজন যদি সমাজৰ সকলো মানুহে সমান ধৰণে সুযোগ সুবিধা নাপায় তেতিয়াহ'লে তেওঁলোকৰ আগবাঢ়ি যোৱাত এখন সমাজৰ কেতিয়াও সুবিধা হ'ব নোৱাৰে গতিকে এই সমতা ধাৰণাটো এটা শক্তিশালী নৈতিক আদৰ্শক বুজায় এই আদৰ্শসমূহ নাথাকিলে এখন সমাজ কেতিয়াও সুকলমে আগবাঢ়ি যাব নোৱাৰে এই ধাৰণাটো সমতাৰ ধাৰণাটো সকলো ধৰ্মৰ লগতে জড়িত আছে সকলো ধৰ্মতে কোনো মানুহক উচ্চ নীচ নকৰে সকলো ধৰ্ম আমি হিন্দু ধৰ্ম বুলি কওঁ আমি মুছলিম ধৰ্ম কওঁ আমি খ্ৰীষ্টান ধৰ্ম কওঁ সকলো ধৰ্মই মানুহক কি দিয়ে এটা সমতা দিয়ে এটা একতা দিব বিচাৰে যে সকলো মানুহ সমান এখন সমাজ মই অকণমান দেৰি আগতেও কৈছোঁ যে আগবাঢ়ি যাবলৈ হ'লে বা উন্নতি কৰিবলৈ হ'লে সমাজত সকলো ধৰণৰ মানুহে সমান ধৰণৰ সুযোগ সুবিধাসমূহ পাব লাগিব আৰু সমানকৈ সকলোকে আমি সমান বুলি ভাবিব লাগিব আমাৰ মনত যদি উচ্চ নীচ বা এনেকুৱা ধনী দুখীয়া ভাৱ থাকে তেতিয়াহ'লে এখন সমাজ কেতিয়াও উন্নতি কৰিব নোৱাৰিব গতিকে আজিৰ আগৰ দিনত যেনেকৈ মানুহক সমতা দিব বিচাৰিছিলে বৰ্তমান শতিকাটো কি হৈছে বিভিন্ন ৰাষ্ট্ৰই তেওঁলোকৰ নতুনকৈ যদি জন্মগ্ৰহণো কৰিছে বা তেওঁলোকে যদি উপনিৱেশবাদৰ শিকলি ছিঙি নতুনকৈ এখন সংবিধান ৰচনা কৰি এখন নতুন চৰকাৰ গঠন কৰিছে তেওঁলোকেও কিন্তু এই সমতা আদৰ্শটো তেওঁলোকে তেওঁলোকৰ সংবিধানত অন্তৰ্ভুক্ত কৰি লৈছে যাতে এই সমতাৰ মাধ্যমেৰে সকলো মানুহকে সমান ধৰণে সুযোগ সুবিধা তেওঁলোকে দিব পাৰে গতিকে তেওঁলোকে কি কৈছিলে আমাৰ যিসকল আমাৰ UN ফৰ এক্সাম্পল UNতো কি কোৱা হৈছে যে তাৰ যিখন চাৰ্টাৰ হিউমেন ৰাইটছৰ চাৰ্টাৰ যিখন 1948 চহী কৰা হৈছিল সেই 48 চাৰ্টাৰখন যদি আমি ভালকৈ পঢ়ি চাওঁ তেতিয়াহ'লে দেখিম যে তাত যিমানবিলাক ক্লজ ইনকৰ্পৰেট কৰা হৈছে বা অন্তৰ্ভুক্ত কৰা হৈছে সকলোবিলাকে মানুহক কেনেকৈ সমান সমতা আনি দিব পাৰে সেইটোৰ ওপৰতহে তেওঁলোকে বিশেষ গুৰুত্ব দিছে গতিকে কলনিয়েল ৰুলে যিটো বিভাজন বা যিটো বিভেদ কৰিবৰ কাৰণে চেষ্টা কৰিছিলে বৰ্তমান যুগত সেই বিভেদটো নাইকিয়া কৰিবৰ কাৰণে
সকলো দেশেই তেওঁলোকৰ নতুন সংবিধানত এই সমতাৰ আদৰ্শটো অন্তৰ্ভুক্ত কৰি লৈ পেলাই সকলো মানুহকে সমান ধৰণেৰে শাসন কৰাৰ ব্যৱস্থা তেওঁলোকে কৰিবলৈ বিচাৰিছে আমাৰ যিখন ফৰাচী বিপ্লৱৰ সময়ত 1789ত যিটো ফৰাচী বিপ্লৱ হৈছিলে সেই ফৰাচী বিপ্লৱৰ পিছত তেওঁলোকৰ যিটো জাতীয় পৰিষদ যিটো নেশ্যনেল কাউন্সিল আছিলে সেই নেশ্যনেল কাউন্সিলে মানৱ অধিকাৰ ঘোষণা পত্ৰ এখন লৈছিলে যে তেওঁলোকৰ নেশ্যনেল কাউন্সিলেও ফৰাচী বিপ্লৱৰ পিছত মানৱ অধিকাৰ এটা মানে ধাৰা তেওঁলোকে সোমাই লৈছিলে আৰু তাত তেওঁ কি কৈছিলে মানুহ যিহেতু স্বাধীন হৈ জন্মে গতিকে সকলো মানুহৰ সমান ব্যৱহাৰৰ মৰ্যাদাৰ অধিকাৰী গতিকে তেওঁলোকেও কি কৈছে যে all human beings are born free and equal in dignity and rights গতিকে মানুহে যেতিয়া জন্মগ্ৰহণ কৰে তেতিয়া মানুহে স্বাধীনভাৱে জন্মগ্ৰহণ কৰে গতিকে মানুহে সদায় মৰ্যাদাৰে আৰু সকলো ধৰণৰ সা সুবিধা লৈ পেলাই জীয়াই থকাটো তেওঁলোকৰ অধিকাৰ চ' হিউমেন ৰাইটছ যিটো ফৰাচী নেশ্যনেল কাউন্সিল সেইটোও সেইখিনি কথাই ক'লে ইণ্ডিপেণ্ডেণ্ট ভাৰতবৰ্ষৰ ইণ্ডিপেণ্ডেঞ্চৰ পিছত যেতিয়া 1948ত UN কাউন্সিল বহিছিলে তাতো তেওঁলোকে মানৱ অধিকাৰৰ যিটো চেপ্টাৰ সোমাই লৈছে তাতো যদি আমি সেই অধিকাৰসমূহ বিশ্লেষণ কৰি চাওঁ তাতো আমি সেই একেখিনি কথাই দেখিম যে সকলোকে তেওঁলোকে সমান সুযোগ সুবিধা তেওঁলোকে দিব বিচাৰিছে কাৰণ আমি আগতেও কি পাইছিলোঁ যে ব্ৰিটিছৰ যিটো কলনিয়েল ৰুল সেই কলনিয়েল ৰুলটো সকলোৱে বিৰোধিতা কৰিছিলে সকলোৱে অপ'জ কৰিছিলে আৰু অপ'জ কৰাৰ এইটোৱে কাৰণ আছিল যে তেওঁলোকে সকলোকে শোষণ কৰিছিলে মহিলাকে হওক পুৰুষকে হওক সবকে তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব দিয়া নাছিলে খালি তেওঁলোকৰ নিজৰ ৰাজটো যাতে কটকটীয়া হয় বা নিজে যাতে ভালকৈ থাকিব পাৰে সেইটোহে তেওঁলোকে চাইছিলে যিটো কথাৰ কাৰণে সকলো মানুহে আল্টিমেটলি সেইটো অপ'জ কৰিলে গতিকে ইকুৱেলিটি বুলি কওঁতে বেলেগ বেলেগ ৰাইটাৰে বেলেগ বেলেগ ধৰণে তেওঁলোকে বিশ্লেষণ কৰিছে তাৰে এটা বা দুটা আমি চাওঁ লাস্কিৰ মতে বিশেষ সুযোগ সুবিধাৰ অনুপস্থিতিয়ে হৈছে সমতা যে লাস্কে কি কৰিছে যে ইকুৱেলিটি মিনছ ফাৰ্ষ্ট অফ অল দ্য এবচেঞ্চ অফ এনি স্পেচিয়েল প্ৰিভিলেজেছ যেতিয়া এখন সমাজত কিছুমান মানুহে বিশেষ কিছুমান সুবিধা পাব তেতিয়াহ'লে সেই সমাজখনত সমতা কেতিয়াও নাথাকে কাৰণ এছাম শ্ৰেণীকটো আমি এটা উচ্চ স্তৰত স্থান দিলোঁ গতিকে সেই উচ্চ স্তৰত স্থান দিলে সেই সমাজখনত ব্যক্তিসকলে কেতিয়াও সেই সমাজখনত কেতিয়াও সমতা নাই গতিকে এবচেঞ্চ অফ এনি স্পেচিয়েল প্ৰিভিলেজেছ টু এনি ছেকশ্যন কোনো ছেকশ্যন অফ পিপুলক আমি কোনো ধৰণৰ বিশেষ সুযোগ সুবিধা আমি দিব নালাগে লয়ডৰ মতে ইকুৱেলিটি মিনছ ডেট এডুকেট অপৰচুনিটিজ আৰ লেইড অ'পেন টু অল লয়ডে কি ক'ব বিচাৰিছে যে সকলো মানুহে সমান বুলি গণ্য কৰি সকলোকে সমান সুযোগ সুবিধা দিব লাগে গতিকে আল্টিমেটলি আমি যদি গোটেই সমতাৰ ওপৰত দিয়া ডেফিনেশ্যনছবিলাক বিশ্লেষণ কৰি চাওঁ আমি এটা স্পেচিফিক মানে পইণ্টলৈ আমি আহিব পাৰোঁ যে সমাজত কোনো ধৰণৰ অসমতা থাকিব নালাগিব সমাজত সকলো ধৰণৰ শ্ৰেণী সি পুৰুষ হওক মহিলা হওক বা বিভিন্ন মাইনৰিটি গ্ৰুপৰ বা সংখ্যালঘিষ্ঠ গ্ৰুপৰ যোনে যি নহওক সমাজত চৰকাৰে যিখিনি সুযোগ সুবিধা দিছে সেইখিনি সমাজৰ সকলো মানুহে সমান ধৰণেৰে উপভোগ কৰিব পাৰিব লাগিব এতিয়া আমি ক্লাছিফিকেশ্যনছবোৰ চাওঁ সমতাৰ প্ৰকৃতিসমূহ বা ক্লাছিফিকেশ্যন শ্ৰেণী বিভাজন এই শ্ৰেণী বিভাজনসমূহ কেনেকুৱা প্ৰথমতে আহিছে চিভিল ইকুৱেলিটি নাগৰিকৰ সমতা বা চিভিল ইকুৱেলিটি চিভিল ইকুৱেলিটি মানে কি বুজাইছে সমাজত থকা সকলো নাগৰিকে সমান সুবিধা পোৱা যিবিলাক এখন সমাজত নাগৰিকসকলক সুবিধা দিয়া হৈছে সেই সুবিধাবিলাক যাতে সমাজৰ সকলো নাগৰিকে পায় সেইবিলাককে কি কয় নাগৰিক সমতা বা চিভিল লিবাৰ্টি প্ৰত্যেক নাগৰিকে নাগৰিকৰ অধিকাৰসমূহক সমান ধৰণে উপভোগ কৰিব যাতে পায় সমাজত থকা সকলো নাগৰিকে যাতে তেওঁলোকৰ অধিকাৰসমূহ সমান ধৰণে উপভোগ কৰিব পায় তেতিয়াহ'লে সেই সমাজখনত সমতা আছে বুলি আমি ক'ব পাৰিম যদি সমাজত ঠকি পেলাই মানুহে সকলো ধৰণৰ সুযোগ সুবিধাসমূহ নাপায় উপভোগ কৰিব সকলো মানুহে নোৱাৰে তেতিয়াহ'লে কি হ'ব সেইখন সমাজত কেতিয়াও সমতা নাথাকে এচাম মানুহে সুবিধা লৈ পেলাই আগবাঢ়ি যাব আৰু আন এচাম মানুহে সেই সুবিধাখিনি নোপোৱাৰ কাৰণে তেওঁলোক অট'মেটিকেলি পিছ পৰি থাকিব
জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো মানুহ আইনৰ চকুত সমান এখন সমাজত যিবিলাক জাতি আছে বা যিসকল লোক আছে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সমাজত থকা সকলো মানুহক আইনে সমান দৃষ্টিৰে চাব এইজন ধনী গতিকে তেওঁৰ কাৰণে কিছুমান সুবিধা বিশেষ সুবিধা থাকিলে এইজন দুখীয়া বা এইজনে এটা ষ্ট্ৰং পলিটিকেল পাৱাৰ অকুপাই কৰি আছে ৰাজনৈতিক ক্ষমতা তেওঁ উপভোগ কৰি আছে বা তেওঁ অকুপাই কৰি আছে তেতিয়াহ'লে সেই মানুহজনক আমি বিশেষ সুবিধা দিওঁ তেনেকুৱাটো কৰিলে বস্তুটো ভুল কাৰণ তেতিয়া সমাজত সকলো মানুহে সমান ধৰণে সুযোগ সুবিধাবিলাক নাপায় যেতিয়া কোনো ৰাষ্ট্ৰই সকলো নাগৰিককে একেধৰণেৰে সামাজিক ৰাজনৈতিক আৰু অৰ্থনৈতিক অধিকাৰ ভোগ কৰিবলৈ সুবিধা কৰি দিয়ে তেতিয়াহ'লে সেই নাগৰিকসকলক সমতাৰ অধিকাৰী বুলি আমি ক'ব পাৰোঁ যিকোনো এখন ৰাষ্ট্ৰই যেতিয়া সকলো নাগৰিককে ৰাজনৈতিক সামাজিক অৰ্থনৈতিক সুবিধাসমূহ সমভাৱে উপভোগ কৰিবলৈ দিয়ে তেতিয়াহ'লে সেইখন সমাজতে আমি কি ক'ব পাৰিম যে সামাজিক সমতা মানে তেওঁলোকৰ আছে বা নাগৰিক সমতা আছে social equality বা সামাজিক সমতা সামাজিক সমতা মানে কি বুজাইছে আমি এখন সমাজত কি থাকে বিভিন্ন ধৰণৰ জাতি উপজাতি থাকে হয়নে নহয় এখন সমাজত বিভিন্ন ধৰণৰ জাতি বা উপজাতি থাকে আৰু এই জাতি আৰু উপজাতিবিলাকৰ মাজত কোনো ধৰণৰ বৈষম্য থাকিব নালাগিব সমাজত থকা জাতি আৰু উপজাতিৰ মাজত যেতিয়া কোনো ধৰণৰ বৈষম্য নাথাকে আৰু সকলো মানুহে সমান ধৰণে সকলো ধৰণৰ সুবিধাসমূহ পায় তেতিয়া সেই সমাজখনত সমতা আছে বুলি আমি ক'ব পাৰিম আমাৰ ভাৰতবৰ্ষৰ কথা মই কওঁ এটা এক্সাম্পল দিওঁ যে আগতে আমাৰ ভাৰতবৰ্ষত কি আছিলে জাতিভেদ প্ৰথা আছিল এই জাতিভেদ প্ৰথাটো কিন্তু ভগৱানে সৃষ্টি কৰা নাছিলে এইটো প্ৰথমতে সৃষ্টি হৈছিলে যে যিজন মানুহে যিটো কাম কৰিবলৈ সক্ষম বা যিটো কামত তেওঁ পাৰগৈ তেওঁ সেই কামটো কৰিবলৈ দিছিলে আৰু তেওঁ সেই পৰিয়ালটোক সেই কামটো বা সেই কৰ্মৰ দ্বাৰাই তেওঁলোকক চিনাক্ত কৰা হৈছিলে কিন্তু কালক্ৰমে কি হ'ল কিছুমানে নিজকে সময়ৰ গতিত পৰি পেলাই কিছুমান পৰিৱৰ্তন আহিলে আৰু কিছুমান মানুহে নিজকে উচ্চ স্থানত ৰাখিবলৈ ধৰিলে আৰু সেই উচ্চ স্থানৰ পৰা তেওঁলোক লাহেকৈ ননমা হ'ল আৰু কিছুমানক নিম্ন স্থানত নমাই দিলে গতিকে সেই সময়ত কোনো ধৰণৰ সামাজিক সমতা নাছিলে গতিকে যেতিয়া এখন সমাজত সুস্পষ্টভাৱে দুটা বিভাজন হৈ গ'ল যে এচাম মানুহে নিজকে ওপৰত ৰাখিলে এচাম মানুহে নিজকে তলত ৰাখিলে তেতিয়াহ'লে এইটো কোৱাইট অবভিয়াছ যে কেতিয়াও তাত সমতা থাকিব নোৱাৰে গতিকে অসমতাৰ সৃষ্টি তাত অট'মেটিকেলি হৈ গ'ল এই যে মানুহৰ মাজত বিভাজনৰ সৃষ্টি হ'ল বা যিবিলাক বিভিন্ন জাতি উপজাতিৰ ফলত সাধাৰণতে কি হ'ল সমাজত এনেকুৱা অসমতাৰ সৃষ্টি হ'ল এই অসমতাটোৰ সৃষ্টি কি হ'ল যে মানুহে যে যিটো ডিভিজন নিজে ক্ৰিয়েট কৰি ল'লে নিজে মানুহে কিছুমান মানুহে ওপৰত উঠি ল'লে আৰু কিছুমান মানুহে ওপৰৰ পৰা বা ওপৰৰ পজিশ্যনটোৰ পৰা তললৈ নানামিলে আৰু আগতেই কৈছোঁ যে এখন সমাজত বিভিন্ন জাতি উপজাতি আছে বিভিন্ন ভাষিক গোষ্ঠীৰ লোক আছে বিভিন্ন সংখ্যালঘু লোক আছে গতিকে প্ৰত্যেক মানুহক আমি এটা এটা স্তৰত পেলাই দিলোঁ আৰু সেই পাৰ্টিকুলাৰ স্তৰটোৰ পৰা তেওঁলোকক আমি উঠা নমা কৰিবলৈ নিদিলোঁ গতিকে সমাজত অসমতা স্পষ্টভাৱে বা অট'মেটিকেলি আহি গ'ল গতিকে সামাজিক সমতা প্ৰতিষ্ঠা কৰিবলৈ হ'লে আমি কি কৰিব লাগিব জাতিৰ ভিত্তিত বা জন্মৰ ভিত্তিত মানুহৰ মাজত ডাঙৰ সৰু থাকিব নালাগিব আমি যদি সমাজত সমতাৰ সৃষ্টি কৰিব বিচাৰোঁ তেতিয়াহ'লে সমাজত জন্মগতভাৱে হওক বা স্বসৃষ্টিয়ে হওক তাত ডাঙৰ সৰু উচ নিচ এইবিলাক থাকিব নালাগিব সকলোকে আমি একে দৃষ্টিৰে বা সমান দৃষ্টিৰে আমি চাব লাগিব আমাৰ ভাৰতবৰ্ষৰ যিখন নতুনকৈ ৰচনা কৰা সংবিধান এই সংবিধানখনতো কি হ'ল এই সমতাৰ ব্যৱস্থাটো আছে সমাজত আমি কেনেকৈ ইকুৱেলিটি এষ্টাব্লিছ কৰিম আমাৰ পলিটিকেল ইকুৱেলিটি হওক ইকনমিক ইকুৱেলিটি হওক ছ'চিয়েল ইকুৱেলিটি হওক আমাৰ মৌলিক অধিকাৰসমূহৰ মাধ্যমেৰে আমাৰ ডাইৰেক্টিভ প্ৰিন্সিপালছ নিৰ্দেশাত্মক নীতি এইবিলাকৰ মাধ্যমেৰে হওক আমি সমাজত আমাৰ যিবিলাক বিভাজন আছে যিবিলাক ডিফাৰেঞ্চেছ আছে এই বিভাজনসমূহ বা এই ডিফাৰেঞ্চেছবিলাক নাইকিয়া কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ গতিকে ইয়াত সাংবিধানিক পদক্ষেপ এটাও অতি প্ৰয়োজন আইনগতভাৱেও প্ৰয়োজন হ'লে আমি আইন প্ৰণয়ন কৰিও সমাজত সৃষ্টি হোৱা যিবিলাক অসমতা আছে এই সৃষ্টি হোৱা অসমতাসমূহো আমি লাহে লাহে নাইকিয়া কৰিব লাগিব জাতিৰ ভিত্তিত মানুহৰ মাজত সৰু ডাঙৰ থাকিব কেতিয়াও নালাগে বা থকাটো উচিত নহয় যদি মানুহৰ মনত জাতিৰ ভিত্তিত সৰু
বা ডাঙৰ উচনিচ এইবিলাক থাকে তেতিয়াহ'লে কি হ'ব সি মানে এটা অস্পৃশ্যতাৰ সৃষ্টি কৰিব আৰু এই অস্পৃশ্যতাটোৱে কি কৰিব মানুহৰ মাজত বিভাজন আনি দিব যিটো কথাৰ কাৰণে আমাৰ সংবিধানত সুস্পষ্টভাৱে কোৱা হৈছে যে কোনো মানুহকে আমি অস্পৃশ্য বুলি ঘোষণা কৰিব নোৱাৰোঁ আৰু যদি কোনোবাই কাৰোবাক তেনেকুৱা কৰে তেতিয়াহ'লে তেওঁক আইনগতভাৱে তেওঁক শাস্তি দিব পাৰে ইনফেক্ট সংবিধানে এনেকুৱাও আমাৰ মৌলিক অধিকাৰসমূহত অধিকাৰ অন্তৰ্ভুক্ত কৰিছে যে কোনো মানুহক বিদেশী মানুহৰ মাজত এটা সমন্বয় থকাটো দৰকাৰ আৰু মানুহৰ মাজত যিবিলাক ডিফাৰেঞ্চেছ আছে সেই ডিফাৰেঞ্চেছবিলাক কিন্তু সম্পূৰ্ণৰূপে নাইকিয়া কৰাটো অতি প্ৰয়োজন কিছুমান মানুহক আমি ধৰা মাইকী মানুহসকলক নাৰী জাতিক আমি বিশেষ কাৰণত আমি তেওঁলোকক দুৰ্বল বুলি ভাবোঁ ভয়াতুৰ বুলি ভাবোঁ পুৰুষৰ তুলনাত আৰু তেওঁলোকক আমি বহুত ক্ষেত্ৰতে আমি তেওঁলোকক কি কৰিছোঁ আমি তেওঁলোকৰ বুদ্ধি বৃত্তি আদি সম্পূৰ্ণ আমি কম বুলি আমি ভাবিছোঁ গতিকে তেওঁলোকক আমি কি ভাবিছোঁ যে তেওঁলোকক আমি সুৰক্ষা দিব লাগে এতিয়া এই ভেদভাৱ যিটো হ'ল সেইটো প্ৰথম কথা হৈছে কি যে ফিজিকেলি মাইকী মানুহৰ শাৰীৰিক শক্তিটো কম গতিকে বা কিছুমান কাম তেওঁলোকে মতা মানুহৰ নিচিনাকৈ তেওঁলোকে আগবাঢ়ি ওলাই যাব নোৱাৰে গতিকে এইদৰে আমি কি কৰিছোঁ আমি তেওঁলোকক ভিতৰত ভৰাই থলোঁ যে তেওঁলোকে আগবাঢ়ি যাব নোৱাৰে পৰিস্থিতি পৰিৱেশেও তেওঁলোকক বাধা দিছে গতিকে আল্টিমেটলি কি হৈছে আমি এটা উইকাৰ ছেকশ্যন আমি সৃষ্টি কৰি পেলালোঁ বা উইকাৰ ছেকশ্যনক আমি ক্ৰিয়েট কৰি পেলালোঁ গতিকে সেইদৰে এই মানুহখিনিক আমি পাবলগীয়া বহুত বস্তুৰ পৰা বঞ্চিত কৰিছোঁ আজি বৰ্তমান সমাজত মহিলা আৰু পুৰুষৰ মাজত কোনো বিভেদ নাই চৰকাৰী পদক্ষেপৰ পৰা আৰম্ভ কৰি আজিকালি মাক দেউতাকৰ পৰা আৰম্ভ কৰি নিজেও ল'ৰা ছোৱালী সজাগ হৈছে সবল হৈ উঠিছে আৰু তেওঁলোকে সকলোৱে কি কৰিবলৈ বিচাৰিছে সমাজত আগবাঢ়ি যাব তেওঁলোকে বিচাৰিছে গতিকে এই ক্ষেত্ৰত চৰকাৰী কিছুমান ব্যৱস্থা আমি ল'ব লাগিব বা আজি বৰ্তমান যুগত আমাৰ যিবিলাক সংবিধান আছে এই সংবিধানবিলাকতো আমি কি দেখিছোঁ যে চৰকাৰী পদক্ষেপৰ ফলত আমি পুৰুষ আৰু মহিলাৰ মাজত যিটো বিভাজন আছে যিটো প্ৰভেদ আছে এই প্ৰভেদটো বা সেই বিভাজনটো আমি লাহে লাহে নাইকিয়া কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ আজিৰ ছায়েন্স টেকন'লজিয়ে কি কৰিছে বহুত আগবাঢ়ি গ'ল ছায়েন্স টেকন'লজি প্ৰযুক্তি বিজ্ঞান আৰু বিজ্ঞানে বহুত আগবাঢ়ি গৈছে আৰু তেওঁলোকে বহুতবিলাক ডিফাৰেঞ্চেছ তেওঁলোকে সমাজত থকা বহুতবিলাক ডিফাৰেঞ্চেছ তেওঁলোকে লাহে লাহে নাইকিয়া কৰিব পাৰিছে চিকিৎসা বিজ্ঞান আগবাঢ়ি গৈছে কম্পিউটাৰ ছায়েন্স আগবাঢ়ি গৈছে আৰু এইবিলাকে কি কৰিছে বহুত ধৰণৰ টেষ্ট এনালাইচিছ কৰিব পাৰিছে আৰু সমাজত তেওঁলোকে কি কৰিব পাৰিছে যে মানুহক তেওঁলোকৰ যিবিলাক মানে পিছ পৰি থকাৰ যিবিলাক কাৰণ আছিলে সেই কাৰণবিলাক চাইণ্টিফিকেলি আমাক বুজাই দিব পাৰিছে যে কিহৰ কাৰণে এইবিলাক থকাৰ কাৰণে আমাৰ সমাজত ধৰা দুৰ্বলতাটো আছে বা আমি কেনেকৈ আগবাঢ়ি যাম এইখিনি তেওঁলোকে আমাক দেখুৱাব পাৰিছে তাৰপিছত আহিলে ৰাজনৈতিক সমতা বা পলিটিকেল ইকুৱেলিটি বুলি কওঁতে আমি আগতে পাইছোঁ যে ৰাজনীতিৰ ক্ষেত্ৰত সকলো মানুহকে আমি সমান সুযোগ সুবিধা দিয়াটো বুজাওঁ ৰাজনীতিৰ ক্ষেত্ৰত কি হৈছে যে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো মানুহকে আমি ভোটাধিকাৰ দিব লাগিব আজিৰ পৃথিৱীত আমি যেতিয়া আমি ভাৰতবৰ্ষৰ তুলনাত ইংলেণ্ড যথেষ্ট উন্নত আছিলে যথেষ্ট আগবঢ়া আছিলে কিন্তু তেওঁলোকৰ নিচিনা এখন উন্নত দেশেও 1924লৈকে কিন্তু মাইকী মানুহক ভোটাধিকাৰ দিয়া নাছিলে তাৰপিছতহে তেওঁলোকক ভোট দিয়াৰ অধিকাৰটো দিছিলে এইটো এটা ডিফাৰেঞ্চিয়েশ্যনছ ক্ৰিয়েট কৰা নহ'ল জানো এখন সমাজত যদি পুৰুষ আৰু মহিলাই থাকিব পাৰে কাৰণ আমি কিছুমান কাম আমি ৱাটাৰ টাইট কৰি দিছোঁ যে এইটো এৰিয়া মাইকী মানুহৰহে এৰিয়া এইটো ডমেইন মাইকী মানুহ এইখিনিৰ ভিতৰত থাকিব মতা মানুহৰ কাম বেলেগ মাইকী মানুহৰ কাম বেলেগ যিটো কৰাটো একেবাৰে অনুচিত সকলো মানুহকে তেওঁলোকৰ যদি অৰ্হতা আছে তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব ছাপ'জ এটা এক্সাম্পল এখন কলেজত প্ৰফেচাৰৰ পোষ্ট এটা ওলাইছে বা এজন ডাক্তৰ এজন ইঞ্জিনিয়াৰ বা প্ৰফেচাৰ হ'বলৈ হ'লে একেখন ইউনিভাৰ্চিটিয়ে কিন্তু ল'ৰা বা ছোৱালী সমানে পঢ়িছে তেতিয়াহ'লে তেওঁৰ ল'ৰা গতিকে তেওঁক চাকৰিটো দিম তেওঁৰ ছোৱালী তেওঁ চাকৰিটো নিদিওঁ সেইটো কৰিলে জানো শুদ্ধ হ'ব গতিকে আমি অসমতা সৃষ্টি কৰি নেপেলাম জানো সেইটো কৰি পেলাই গতিকে সকলো মানুহে নিজকে
আমি যদি এজন MLA MP হ'ব বিচাৰিছোঁ, গতিকে মোৰ হাতত যদি অৰ্হতাখিনি আছে, মোৰ হাতত যদি কোৱালিফিকেশ্যনছখিনি আছে, তেতিয়াহ'লে মোক সেই সুবিধাটো দিব লাগিব। আৰু তৃতীয়তে, মোৰ অৰ্হতা থাকিলে মই এটা চাকৰিৰ কাৰণে আবেদন কৰিব পাৰিব লাগিব। একে কোৱালিফিকেশ্যন, একেখিনি নলেজ লৈ পেলাই এজন মানুহক যে এওঁ পুৰুষ গতিকে এওঁ আগবাঢ়ি যাওক, এওঁ মহিলা এওঁ পিছ পৰি থাকক, সেইটো আমি কৰিলে নহ'ব। আজিৰ যিসকল বা যিবোৰ দেশে নিজকে এখন গণতান্ত্ৰিক দেশ হিচাপে নিজকে প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছে, এই প্ৰত্যেকখন গণতান্ত্ৰিক দেশে কি কৰিছে, নাগৰিকসকলক তেওঁলোকে বিশেষ কিছুমান সুবিধা দিছে, যে এই ৰাজনৈতিক অধিকাৰসমূহ তেওঁলোকক কিন্তু দিয়া হৈছে। সামাজিক ইকুৱেলিটি বা ছ'চিয়েল ইকুৱেলিটি। ছ'চিয়েল ইকুৱেলিটি মানে কি বুজাইছে, যে সমাজত অস্পৃশ্যতা থাকিব নালাগিব। কিছুমান সমাজত আমি অকল ভাৰতৰ সমাজখনলৈকে আঙুলিয়াই থাকিলে নহ'ব, অন্য সমাজ ব্যৱস্থাবিলাকতো আমি ছাপ'জ আগৰ দিনৰ ৰোমান গ্ৰীক ষ্টেটবিলাকৰ কথা কওঁ, তাত কি হৈছিলে, মহিলাসকলক কোনো ধৰণৰ প্ৰশাসনীয় ব্যৱস্থাত অংশগ্ৰহণ কৰিবলৈ দিয়া হোৱা নাছিলে। তেওঁলোকক স্পেচিফিকেলি কোৱা হৈছিলে যে তেওঁলোকৰ কাম কাজ ক'ত সীমিত, ঘৰ আৰু ল'ৰা ছোৱালী, পাকঘৰটো চম্ভালা আৰু ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰা। তেওঁলোকক আনকি ভোট দিবলৈ বা যেতিয়া তেওঁলোকে এখন অ'পেন ফিল্ডত লগ লাগি পেলাই যিকোনো এটা ৰাজনৈতিক সমস্যাৰ সিদ্ধান্ত জনসাধাৰণে গ্ৰহণ কৰিছিলে, তেতিয়া এই পুৰুষসকল বা যিসকলক দাস বুলি কৈছিলে, সেই মানুহখিনিক ইয়াত অংশগ্ৰহণ কৰিবলৈ দিয়া নাছিলে। তেওঁলোকৰ সমাজ ব্যৱস্থাত কি হৈছিলে, তেওঁলোকে মানুহ বেচা কিনা কৰিছিলে। গতিকে তেনেকুৱা ধৰণৰ এখন সমাজ ব্যৱস্থা আমাৰ আছিলে। তাত সামাজিক সমতা ক'ত থাকিব? ভাৰতবৰ্ষত জাতি প্ৰথা আছিলে, জাতি প্ৰথাটোৱে মানুহক একেবাৰে পংগু কৰি পেলালে। মই আগতেও কৈছোঁ যে কিছুমান মানুহক নিজকে উচ্চ স্থানত বুলি ধৰিলে, কিছুমান মানুহক নিম্ন স্থানত ৰাখিলে, আৰু এই উচ্চ খাপত বা উচ্চ স্থানত থকা মানুহখিনিয়ে তেওঁলোকে এই সুযোগ সুবিধাখিনি দেখি পেলাই তেওঁলোক আৰু তললৈ নামিব নোখোজিলে, যিটোৱে আল্টিমেটলি সমাজত এটা ভয়ংকৰ ডিফাৰেঞ্চৰ সৃষ্টি কৰিলে। যাৰ কাৰণে আমাৰ সংবিধানখন যেতিয়া ৰচনা কৰা হ'ল, তাত স্পেচিফিকেলি মৌলিক অধিকাৰ কিছুমান দিয়া হৈছিলে, য'ত এই অধিকাৰসমূহ সমাজৰ সকলো শ্ৰেণীৰ লোকে যাতে উপভোগ কৰিব পাৰে। আনটাচেবিলিটি বা অস্পৃশ্যতা তাত সম্পূৰ্ণৰূপে বৰ্জন কৰা হৈছিলে। আৰু ইনফেক্ট কনষ্টিটিউশ্যনত স্পষ্টকৈ কোৱা হৈছে যে যদি কোনোবা ব্যক্তিয়ে অস্পৃশ্যতা পালন কৰে, তেতিয়াহ'লে তেওঁক আইনগতভাৱে তেওঁক দোষ বা শাস্তি দিব পাৰিব। গতিকে কিছুমান সমাজত এনেকুৱা কৰা হৈছিলে যে মহিলাসকলক কি কৰা নাছিলে, তেওঁলোকক কোনো ধৰণৰ সম্পত্তিৰ উত্তৰাধিকাৰী হিচাপে তেওঁলোকক গণ্য কৰা নাছিলে। তাৰপিছত ভাৰতবৰ্ষত আইন প্ৰণয়ন কৰি পেলাই মহিলা আৰু পুৰুষ, তাৰমানে ল'ৰা ছোৱালীক সমান সুযোগ সুবিধা দিয়া হ'ল। মহিলাক স্কুল কলেজলৈ যাবলৈ দিয়া হোৱা নাছিলে, পিছত সেইটো আকৌ লাহেকৈ সেইটো নাইকিয়া কৰিলে। আৰু এতিয়াতো মোদী চৰকাৰৰ দিনত বেটী বাচাও বেটী পঢ়াও এইটো এটা ডাঙৰ পদক্ষেপ তেওঁ লৈছে। গতিকে সমাজত যিসকল লোকে বসবাস কৰিছে, সেই লোকসকলৰ মাজত মহিলাই হওক পুৰুষেই হওক, তেওঁলোকৰ মাজত সমতা থাকিব লাগিব, ইকুৱালিটি থাকিব লাগিব। যদি সমতা আৰু ইকুৱালিটি নাথাকে, তেতিয়াহ'লে এখন সমাজৰ লোক কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। তাৰপিছত আহিলে ইকনমিক ইকুৱালিটি। ইকনমিক ইকুৱালিটি সাংঘাতিক প্ৰয়োজন। ৰাজনৈতিক অধিকাৰৰ কোনো মূল্য নাথাকিব যদি অৰ্থনৈতিক অধিকাৰ নাথাকে। এজন মানুহে ভোট দিব ঠিকেই, কিন্তু ভোটাধিকাৰৰ কোনো মূল্য নাথাকে যদি তেওঁৰ দুবেলা দুমুঠি খোৱাৰ চিন্তা অনগল থাকে। গতিকে সেইটো নাইকিয়া কৰিবৰ কাৰণে আজিকালি সংবিধানত কিছুমান ব্যৱস্থা লোৱা হৈছে। আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ কথা আমি আঙুলিয়াই দেখুৱাব পাৰোঁ, যেন ডিৰেক্টিভ প্ৰিন্সিপালছৰ কথা কৈছে যে প্ৰত্যেকজন মানুহৰ সমতা অনুযায়ী তেওঁলোকক চৰকাৰী চাকৰি কৰিবলৈ দিয়া হ'ব, তেওঁলোকক সময়মতে বেতন দিয়া হ'ব, বা তেওঁলোকৰ ডিগ্ৰী চাই বা তেওঁলোকৰ কৰ্ম চাই তেওঁলোকক দৰমহা দিয়া হ'ব। এতিয়া ধৰা এজন ডাক্তৰ বা এজন ইঞ্জিনিয়াৰ, মহিলাৰ কাৰণে তেওঁক কমকৈ দৰমহা দিব, পুৰুষ কাৰণে তেওঁৰ দৰমহাটো বেছিকৈ ল'ব, সেইটোতো কেতিয়াও হ'ব নোৱাৰে। এনেকুৱা ধৰণৰ ব্যৱস্থা কিছুমান আমাৰ সংবিধানত কোৱা হৈছে যে আৰ্থিক ইকুৱালিটি সমানে চবেই ভোগ কৰিব লাগিব। ইনফেক্ট আমাৰ যিবিলাক ইকনমিক ৰিচোৰ্চেছ, এই ইকনমিক ৰিচোৰ্চেছবিলাক কি হয়, যদি ব্যক্তিৰ হাতত থাকে তেতিয়াহ'লে কি আল্টিমেটলি কি কৰে, পুঁজিপতিৰ সৃষ্টি কৰে।
তেতিয়া কি হয় সমাজত অট'মেটিকেলি এচাম শ্ৰেণী ধনী আৰু এচাম শ্ৰেণী দুখীয়া হৈ পৰে তেতিয়া সমাজত সদায় এই বিভাজনটো বা এই বিভেদটো থাকিব গতিকে আমি এইখিনিতে ক'ব লাগিব যে সমাজত থকা সমাজৰ সকলো লোকৰ শ্ৰেণীক আমি সমান সুযোগ সুবিধা দিব লাগিব বিশেষ লোকৰ কাৰণে বিশেষ ব্যৱস্থা আমি কৰিব নালাগে যদি সমাজত বিশেষ লোকে বিশেষ ব্যৱস্থা পায় তেতিয়াহ'লে অসমতা কিন্তু আমি কেতিয়াও নাইকিয়া কৰিব নোৱাৰোঁ সমাজত অসমতা সদায়ে থাকিব তাৰপিছত হ'লে সমতা আৰু নাৰীবাদ এতিয়া নাৰীবাদ বুলি কওঁতে আমি কি বুজাওঁ যে এটা সময়ত আমি যদি একদম আগৰে পৰা চাই আহোঁ আমি হিন্দু সমাজখনকে লওঁ বা আমি পৃথিৱীৰ অন্য সমাজ ব্যৱস্থাৰ ফালেও যদি আমি চকু ফুৰাই চাওঁ তেতিয়া কি দেখিম যে এটা সময়ত ক'ব নোৱাৰাকৈ আমি এটা ক্লাছিফিকেশ্যন কৰি পেলালোঁ আমি নাৰীসকলক এটা স্পেচিফিক কাষ্ট বা এটা স্পেচিফিক মোল্ডত ভৰাই দিলোঁ যে এই নাৰীসকল দুৰ্বল বায়'লজিকেলি উইক তেওঁলোকে কিছুমান কাম কৰিব নোৱাৰে তেওঁলোক বাই নেচাৰ ভয়াতুৰ গতিকে তেওঁলোকৰ আমি ৱৰ্ক প্লেচটো আমি ডিফাইন কৰি দিলোঁ যে তেওঁলোক কিটচেনতে কনফাইন হৈ থকাটো প্ৰয়োজন বা তাতে তেওঁলোকে থাকিব লাগে এইটোৰ বিৰুদ্ধে সমান ক্ৰমে কি হ'ল প্ৰতিবাদ আৰম্ভ হ'ল যে নাৰীসকলক আমি কিহৰ কাৰণে পিছ পেলাই থলোঁ সেইটোকে নাৰীবাদ বুলি ক'লে যিটো মুভমেণ্ট হ'ল যে নাৰীসকল তেনেকৈ পিছ পৰি সদায় নাথাকে নাৰীসকলক সমানে সুযোগ সুবিধা দি তেওঁলোককো সমাজত প্ৰতিপন্ন কৰিবলৈ তেওঁলোকক দিব লাগিব বা সমাজত তেওঁলোকক স্থাপন কৰাব লাগিব এইটোৰ যিটো আন্দোলন হ'ল সেইটোকে আমি নাৰীবাদ বুলি কওঁ এটা কথা ঠিক যে যে আমাৰ যিখন মানৱ সমাজ তাত যিবিলাক নীতি চলি আছে এই নীতিবিলাক কি হৈছে সদায় যে একেধৰণে আছে বা একেধৰণে থাকিব সেইটো নহয় গতিকে যুগে যুগে আমি কি দেখিছোঁ মহিলাৰ বিভিন্ন সামাজিক সুবিধা আৰু মৰ্যাদাৰ পৰা বঞ্চিত কৰি ৰাখিলোঁ মহিলাসকলক মই অলৰেডি কৈছোঁ যে আমি এটা মোল্ডত ভৰাই দিলোঁ যে তেওঁলোকে এই এৰিয়াটোৰ পৰা তেওঁলোক বাহিৰলৈ যাব পৰা তেওঁলোকৰ সক্ষমতাটো নাই তেওঁলোকে কেৱল ল'ৰা ছোৱালী জন্ম দিয়ে আৰু ঘৰখনৰ লালন পালন কৰাটোৱে এটা কথা ঠিক যে প্ৰাকৃতিক বা বায়'লজিকেল আৰু লিংগ এই দুটাৰ মাজত আমি এটা ডিফাৰেঞ্চিয়েশ্যন আমি আনিব পাৰিব লাগিব বায়'লজিকেল বা যিটো জৈৱিক এই জৈৱিকৰ ক্ষেত্ৰত কি হৈছে যে পুৰুষ আৰু মহিলাৰ মাজত কিছুমান অসমতা আছে সেইটো আমিও মানি ল'ব লাগিব আমাৰ যিখন সমাজ এই সমাজ ব্যৱস্থাটো কি হৈছে সাধাৰণতে পুৰুষতান্ত্ৰিক আমি যিটো ইংলিছত কওঁ পেট্ৰিয়াৰ্কিকেল ছ'চাইটি এই পেট্ৰিয়াৰ্কিকেল ছ'চাইটিত আমি কি কৰিছোঁ যে অতীজতে মানুহে যেতিয়া চিকাৰ কৰি খাইছিলে তেতিয়া মাইকী মানুহক আমি দুৰ্বল বুলি ভাবিছিলোঁ আৰু মতা মানুহক সেই মানে চিকাৰ কৰি আনি পেলাই পৰিয়ালটোক পোহপাল দিয়াটো তেওঁলোকৰ কৰ্তব্য আছিলে গতিকে সেই ৰোল মডেলটোৱে থাকি গ'ল আৰু থাকি যোৱাৰ কাৰণে আমি কি কৰিলোঁ সেই পেট্ৰিয়াৰ্কিকেল ছিষ্টেমটোৰ পৰা আমি ওলাই আহিব নোৱাৰা হ'লোঁ পুৰুষে কিছুমান নীতি নিয়ম ৰুলছ ৰেগুলেশ্যনছ বনাই দিলে আৰু আমি সেই ৰুলছ ৰেগুলেশ্যনছৰ ভিতৰতে আমি আবদ্ধ হৈ থাকি গ'লোঁ এইটো ঠিক যে বায়'লজিকেল আৰু লিংগভিত্তিক কিছুমান পাৰ্থক্যৰ দ্বাৰা পুৰুষ আৰু মহিলাৰ মাজত আমাৰ অসমতা আহি পৰিছে সেইটো ঠিকেই এতিয়া যিসকল নাৰীবাদী ফেমিনিজম বা ফেমিনিষ্ট তেওঁলোকৰ মতে জৈৱিক পাৰ্থক্যবোৰ লিংগৰ পাৰ্থক্যৰ ভিত্তিত হ'ব নোৱাৰে যিসকলে ফেমিনিজমৰ ওপৰত গুৰুত্ব দিছে তেওঁলোকে কৈছে যে জৈৱিক পাৰ্থক্যবিলাক লিংগৰ পাৰ্থক্যৰ লগত জড়িত কেতিয়াও হ'ব নোৱাৰে মহিলাসকল মাতৃ হ'ব পাৰে ঠিকেই কিন্তু মাতৃত্বৰ দায়িত্ব অকল মহিলাসকলৰে নহয় জন্ম দিয়াৰ পিছত পুৰুষৰ সমানে দায়িত্ব যে এটা শিশুৰ প্ৰতিপালনত তেওঁলোকে সমানে অংশগ্ৰহণ কৰিব লাগিব বা তেওঁলোকে সমানে চোৱা চিতা কৰিব লাগিব এটা সময়ত এনেকুৱা হৈছিলে যে মহিলাগৰাকীয়ে যিহেতু বাচ্ছা জন্ম দিলে গতিকে তেওঁ কিছুমাহ ধৰি তেওঁ ঘৰৰ ভিতৰতে থাকিব লাগিব তেওঁ বাহিৰলৈ ওলাই আহিব নোৱাৰে আৰু এইটো এটা পৰম্পৰাগত হেবিটত পৰিণত হৈ গ'ল গতিকে শিশু জন্ম দিয়াটো আৰু লালন পালন কৰাটো দুটা পৃথক বস্তু কিন্তু সেইটো মনত ৰাখিব লাগিব যে জন্ম দিয়াৰ পিছত যে এটা শিশু শিক্ষা দীক্ষা লালন পালন সেইটো অকল মাইকী মানুহগৰাকীয়ে কেলে কৰিব সেইটো মতা মানুহটোৰ সমানে কৰ্তব্য
গতিকে তেওঁ সহায় কৰিব লাগিব ঠিকে তেওঁ ব্ৰেড আৰ্নাৰ তেওঁ উপাৰ্জন কৰিবলৈ তেওঁ ওলাই গৈছে কিন্তু উপাৰ্জন কৰিবলৈ ওলাই গ'লেও তেওঁৰ এটা কৰ্তব্য বা তেওঁ এটা ডিউটি পৰিয়ালটোৰ প্ৰতি আছে এইদৰে নাৰীবাদীসকলে ক'ব বিচাৰিছে যে পুৰুষ আৰু নাৰীৰ মাজত অসমতা প্ৰাকৃতিক নহয় সমাজে সৃষ্টি কৰিছে অসমতাখিনি গতিকে যিসকল নাৰীবাদী সেই নাৰীবাদীসকলে এইটোৱে ক'ব বিচাৰিছে যে যিটো অসমতা আছে সেইটো প্ৰকৃতিয়ে সৃষ্টি কৰা নাই সেইটো মানুহে নিজৰ সুবিধাৰ মতে পুৰুষসকলে সৃষ্টি কৰি লৈছে যেহেতু আমাৰ এখন পুৰুষতান্ত্ৰিক সমাজ আমি এখন পেট্ৰিয়াৰ্কিকেল ছ'চাইটিত আমি বাস কৰিছোঁ আমাৰ যিটো পেট্ৰিয়াৰ্কিকেল বা পুৰুষতান্ত্ৰিক সমাজে বা ধাৰণাই কি বুজাইছে পুৰুষৰ অধিপত্যতাটো বুজাইছে যে পুৰুষসকল আমাতকৈ চুপিৰিয়াৰ তেওঁলোক আমিহে ইনফিৰিয়াৰ মহিলাসকল ইনফিৰিয়াৰ এইটোকে তেওঁলোকে বুজাইছে লিংগভেদৰ ভিত্তিত পুৰুষ আৰু মহিলাৰ মাজত কৰ্ম বিভাজনৰ সৃষ্টি কৰা হৈছে যে কিছুমান শাৰীৰিকভাৱে মাইকী মানুহ অলপমান দুৰ্বল সেইটো আমি সকলোৱে মানিব লাগে কিছুমান কাম আমি ধৰা কৰিব নোৱাৰোঁ কিছুমান কামৰ বাবে আমি উপযোগী নহয় সেইটো আমি জানো গতিকে তেওঁলোকক আমি ঘৰুৱা কাম বন কিছুমান দিলোঁ তোমালোকে যদি মন কৰিছা যে সৰু ল'ৰা ছোৱালী এহালে যেতিয়া খেলি থাকিব ল'ৰাটোৱে ক'ব নোৱাৰাকৈ সি দেউতাকক অনুকৰণ কৰে আৰু ছোৱালীজনীয়ে ক'ব নোৱাৰাকৈ মাকক অনুকৰণ কৰে আৰু সেই ৰোল মডেলটো কি হ'ব যে তাই ভাত পানী ৰান্ধি চাহ দিব ল'ৰাটো যেনে অফিচৰ পৰা আহিছে সি কাগজ এখন লৈ পঢ়িবলৈ বহিব আৰু ছোৱালীজনী আনি তাক চাহ জলপান দিব লাগিব এই ভাৱটো কিয় সোমালে কাৰণ আমি ল'ৰা ছোৱালীবিলাকক মনত সেই ভাৱটো সৰুৰে পৰা ইনগ্ৰেইন কৰি দিছোঁ যে ছোৱালীৰ কাম হৈছে দেশ চলোৱা নহয় ছোৱালীৰ কাম হৈছে ঘৰ সংসাৰ চলোৱা আৰু পুৰুষৰ কাম হৈছে ঘটি পিটি আনি পেলাই দিব লাগিব আৰু ঘৈণীয়েকজনী এই সকলোবিলাক বস্তু চম্ভালি থ'ব লাগিব গতিকে এইদৰে কি হৈছে নাৰীবাদীসকলে কিন্তু এই ভাৱধাৰাটোক এতিয়া লাহে লাহে তেওঁলোকে অপ'জ কৰিবলৈ ধৰিছে তেওঁলোকে ক'ব বিচাৰিছে যে আজিৰ যুগত এই যিটো মহিলাক এটা থাচত আমি ভৰাই দিলোঁ সেইটো সম্পূৰ্ণৰূপে ভুল এতিয়া বিশেষকৈ সমাজত বহুত ধৰণৰ পৰিৱৰ্তন আহিছে আৰু এতিয়া গোলকীকৰণ বা গ্ল'বেলাইজেশ্যনৰ ক্ষেত্ৰতো কি হৈছে পৃথিৱীত মহিলাসকলেও বহুত ধৰণৰ সুযোগ সুবিধা পাইছে বা তেওঁলোকে আগবাঢ়ি যাবৰ কাৰণে বহুত ধৰণৰ সুযোগ সুবিধা তেওঁলোকে পাইছে গতিকে এই সুযোগ সুবিধাখিনি মহিলাসকলেও পুৰুষৰ সৈতে সমানেই ল'ব লাগে তেওঁলোকে কেৱল ঘৰৰ কাম কাজ কৰি আবদ্ধ নিজকে ৰাখিব নালাগে গ্ল'বেলাইজেশ্যনৰ বা বিশ্বায়নৰ কাৰণে আমি যিখিনি সুযোগ সুবিধা পাইছোঁ সকলোৱে উপভোগ কৰি পেলাই আমি সমাজত এখন পেট্ৰিয়াৰ্কিকেল ছ'চাইটিয়ে যিবিলাক পুৰুষতান্ত্ৰিক সমাজ এখনে যিবিলাক অসমতাৰ সৃষ্টি কৰিছে এই অসমতাসমূহ কিন্তু আমি সম্পূৰ্ণৰূপে গুচাই দিব লাগে আমি যদি মানৱ সমাজৰ উন্নতিৰ কথা ভাবোঁ আমি এটা কমিউনিটিৰ কথা কোৱা নাই আমি মানৱ সমাজ বুলি কৈছোঁ তেতিয়াহ'লে পুৰুষ আৰু মহিলাৰ মাজত সকলো ধৰণৰ সমান সুযোগ সুবিধা থাকিব লাগিব যদি এটা শ্ৰেণীৰ লোকে বেছি সুবিধা পায় এটা শ্ৰেণীৰ লোকক আমি কম সুবিধা দিওঁ তেতিয়াহ'লে এখন সমাজত কেতিয়াও উন্নতিত আগবাঢ়িব নোৱাৰিবা আধুনিক যুগৰ আৰম্ভণিৰে পৰাই বিশ্বৰ নাৰী সমাজে বহু শতিকা জুৰি ঢাকি নোপোৱা অধিকাৰক পাবলৈ আৰম্ভ কৰি ঢুকি নোপোৱা অধিকাৰ পাবলৈ ধৰিছে গতিকে আগতে যিবিলাক অধিকাৰ আমি নাপাইছিলোঁ এতিয়া বৰ্তমান যুগত নাৰীসকলে সেই অধিকাৰসমূহ পাবলৈ ধৰিছে আৰু সেয়েহে নাৰীৰ মৰ্যাদা আগতকৈ বহুত বেছি উন্নতি হৈছে যিটো কথাৰ কাৰণে 1975 গোটেই চনটোক আমি ৰাষ্ট্ৰসংঘই গোটেই বছৰটো আন্তৰ্জাতিক নাৰী দিৱস হিচাপে ঘোষণা কৰিলে গতিকে নাৰীৰ সবলীকৰণ উমেন এম্পাৱাৰমেণ্ট উমেন ইয়েৰ এই বস্তুবিলাক আনি পেলাই নাৰীসকলক জাগৰণৰ এটা ৰাস্তাৰ ফাললৈ ঠেলি দিছে যাতে নাৰীয়ে সকলো ধৰণৰ সুযোগ সুবিধা এই সমাজ ব্যৱস্থাত বা এই সমাজত থাকি তেওঁলোকে যাতে উপভোগ কৰিব পাৰে এতিয়া আহিলে মাৰ্কছ আৰু সমতা মাৰ্ক্সবাদীসকলে সমতাৰ বিষয়ে কি কয় মাৰ্ক্সবাদীসকলে আগতে কৈছে যে সমাজত সদায় এখন সমাজ ইকুৱেল নহয় কিয় ইকুৱেল নহয় কাৰণ সমাজত সদায় দুটা শ্ৰেণী থাকে তেওঁ কি কৈছে এটা শ্ৰেণী হৈছে হেভ এণ্ড হেভ নট যাৰ আছে আৰু যাৰ নাই আছে কাৰ যিসকল
ওনাৰ্ছ কিহৰ তেওঁলোক মালিক সম্পদৰ মালিক যাৰ হাতত সকলোবিলাক সম্পদ আছে যেনেকৈ মাটি তেল খনিজ সম্পদ বনজ সম্পদ আৰু অন্যান্য সম্পদৰ মালিক এই মালিকী স্বত্বটো তেওঁলোকৰ হাতত থকাৰ কাৰণে তেওঁলোক কি হৈছে তেওঁলোক ধনী হৈ পৰিলে আৰু এই সম্পদবিলাক যাৰ হাতত নাই সমাজত থকা ইছাম শ্ৰেণীৰ লোকসকলে এওঁলোকক সহায় কৰিবলগীয়া হৈছে আৰু সেই সহায়ৰ বিনিময়ত তেওঁলোকে যিখিনি মূল্য পাইছে সেই মূল্যখিনি কিন্তু কম যাৰ ফলত এছাম শ্ৰেণী দুখীয়া হৈ থাকিলে আৰু মালিকী সম্পদ যাৰ হাতত আছে তেওঁলোক ধনী হৈ গ'ল গতিকে আনহাতে ক'বলৈ গ'লে কেপিটেলিষ্ট ক্লাছ এটাৰ সৃষ্টি হৈছিল আৰু মাৰ্ক্সে ক'ব বিচাৰিছিলে যে এই অসমতাটো সমাজত সদায় আছে কিন্তু এটা সময়ত এই অসমতাটো সদায় মানি নচলিব দুখীয়া শ্ৰেণীৰ লোকসকলৰ ওপৰত দুৰ্বল শ্ৰেণীৰ লোকসকলৰ ওপৰত যিটো অন্যায় চলিছে যিটো বৰ্বৰতা চলিছে এইটো কিন্তু সদায় চলি নাথাকিব এটা সময়ত তেওঁলোকে উফৰাই দিব আৰু তেওঁলোকে উফৰাই দি পেলাই কি কৰিব ডিক্টেটৰশ্বিপ অফ দ্য প্ৰলেটেৰিয়েট তেওঁলোকে সৃষ্টি কৰিব গতিকে পৃথিৱীখন কেতিয়াও মাৰ্ক্সবাদী তত্ত্বমতে কি হৈছে যে পৃথিৱীখন কেতিয়াও স্থবিৰ নহয় সি গতিশীল আৰু এই গতিশীল পৃথিৱীত সংঘাতৰ সৃষ্টি হ'বই একেধৰণে নাথাকে গতিকে যেতিয়া এই সংঘাতৰ সৃষ্টি হ'ব তেওঁ কৈছিল যে আমি ইতিহাস যদি অধ্যয়ন কৰোঁ ইতিহাস অধ্যয়ন কৰিলেও আমি দেখিম যে যুগ যুগ ধৰি এই সংঘৰ্ষ চলি আহিছে কিয়নো যিসকল লোকক আমি নিম্ন স্তৰত ৰাখি থলোঁ এই লোকসকলে সদায় সেই শ্ৰেণীটোতে থাকিব নিবিচাৰে আমি আগতেও মই তোমালোকক ক'লোঁ যে ফৰাচী বিপ্লৱৰ কথা ক'লোঁ আমেৰিকান ৱাৰ অফ ইণ্ডিপেণ্ডেন্সৰ কথা ক'লোঁ ইণ্ডিয়ান ৱাৰ অফ ইণ্ডিপেণ্ডেন্স ক'লোঁ এই অসমতাটো বহুত ক্ষেত্ৰত হ'ব পাৰে মানুহে অসমতা ক'ত অনুভৱ কৰিব পাৰে আৰ্থিক ক্ষেত্ৰত মানুহে অসমতা ক'ত অনুভৱ কৰিব পাৰে ৰাজনৈতিক ক্ষেত্ৰত গতিকে এই অসমতাসমূহ যেতিয়া থাকিব তেতিয়া মানুহে সদায় মানি নলয় এটা সময়ত মানুহে বিদ্ৰোহ কৰিবই গতিকে এই বিদ্ৰোহৰ পৰিমাণটো বা এই বিদ্ৰোহৰ ফলটো হৈছে কি যে মানুহে সমাজত থাকি পেলাই তেওঁলোকে একতা মানে অসমতাসমূহ গুচাই পেলাই তেওঁলোকে সমাজত এনেকুৱা ভাৱত থাকিব বিচাৰিছে যাতে সকলো মানুহে সমান সুযোগ সুবিধা পায় এখন সমাজত মই আগতেও কৈছোঁ যে সমতাৰ ধাৰণাটো নতুন ধাৰণা নহয় আগৰে পৰাই মানুহে অনুভৱ কৰি আহিছে কিন্তু কালক্ৰমত যেতিয়া অসমতাসমূহ বাঢ়ি গ'ল তেতিয়া এইটো এটা আইডিঅলজি হৈ পৰিলে এইটো এটা ফিলচফি হৈ পৰিলে আৰু নতুন নতুনকৈ অন্তৰ্ভুক্ত কৰা সমাজত যিসকল লোক আছে এই লোকসকল এই যি আইডিঅলজিটোৱে আল্টিমেটলি মানুহক কি কৰিব বিচাৰিছে সমাজত সকলোকে সমতাৰ সৃষ্টি কৰিব বা দিবৰ কাৰণে চেষ্টা কৰিছে থেংক ইউ